ক্ৰমাৎ ধ্বংসৰ গৰাহত ঐতিহাসিক সমল নিৰ্বিকাৰ ৰাজ্যৰ পুৰাতত্ব বিভাগ ইতিহাসৰ গাত ভেজা দি এটা জাতি আগবাঢ়ে আৰু সেই ইতিহাস উঠি অহা প্ৰজন্মৰ কাষলৈ শুদ্ধ ৰূপত লৈ যোৱাত বিভিন্ন স্থানত থকা বিভিন্ন ঐতিহাসিক সমলসমূহে লয় গুৰুত্বপূৰ্ণ ভূমিকা এই ক্ষেত্ৰত চৰকাৰৰ পুৰাতত্ব বিভাগৰ চৰম অৱহেলাৰ বাবেই বহু সময়ত ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৰাজ্যৰ বিভিন্ন কোণত থকা বহু ঐতিহাসিক সমলে তেনে এক ইতিহাস প্ৰসিদ্ধ টিয়কৰ ঐতিহাসিক চিন্তামণি গড় আজি ধ্বংসৰ গৰাহত তদুপৰি সেই গড়ৰ ওচৰতে অৱস্থিত ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ নেতৃত্বত স্থাপন হোৱা এটা সুউচ্চ গম্বুজে আজিও সোঁৱৰাই আছে আহোম ৰাজত্বৰ স্বৰ্ণিল গাথা জনশ্ৰুতি অনুসৰি এইসমূহ গম্বুজে ৰাজ্যখন সুৰক্ষাৰ ক্ষেত্ৰত সেই সময়ত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল যি সময়ত শত্ৰুপক্ষৰ আগমনৰ খবৰ পাইছিল তেতিয়াই এইসমূহ গম্বুজৰ তলত জুই ধৰি ধোঁৱা উৰুৱাই দিয়া হৈছিল আৰু সেই ধোঁৱা দেখিয়ে সেই সময়ত আহোম ৰাজধানী ৰংপুৰত গম পাইছিল শত্ৰুৰ আগমনৰ বতৰা কিন্তু এইসমূহ ইতিহাসৰ সমল আজি ধ্বংসৰ গৰাহত সংৰক্ষণৰ অভাৱত এফালৰ পৰা নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে ঐতিহাসিক সমলসমূহ হৈছে কি আপোনাৰ চিন্তামণি গড়ৰ ওপৰত যিটো আপোনালোকে গম্বুজ দেখা পাইছে এই গোটেই গড়টোৰ সৈতে এইটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰখনত একেবাৰে আগভাগ লৈছিলে আতন বুঢ়াগোহাঁই তেখেত মহামন্ত্ৰী আতন বুঢ়াগোহাঁই 1599 চনত বুলি আমি জানিবলৈ পাইছোঁ কথাটো হৈছে কি এই গোটেই গড়টোৰে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যিটো ভূমিকা পালন কৰিছিলে সেই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কিন্তু এই গম্বুজে সমানে ভূমিকা পালন কৰিছিলে কিয়নো শত্ৰু সমন্বয় আহিলে ইয়াৰ পৰা এটা ছিগনেল দিয়াৰ পদ্ধতি আছিলে আৰু সেই পদ্ধতিটো মানে এইটো চিমনিৰ দৰে ব্যৱহাৰ হৈছিলে তাৰ লগতে আপোনাৰ হ'লে শত্ৰু মানে ওপৰত উঠি পেলাই নিৰীক্ষণো কৰিব পাৰে গতিকে ইয়াত এটা খুব মহৎ উদ্দেশ্য লৈ পেলাই এইটো নিৰ্মাণ কৰা এই কীৰ্তিচিহ্নটো আজি যিটো ৰূপত আছে এইটো অত্যন্ত লজ্জিত আৰু ক্ষোভিত হৈছোঁ মই মানে এই কাৰণে যে আজি অসম চৰকাৰক মই এটা কথা অনুৰোধ জনাব বিচাৰোঁ যে এই গম্বুজ তন্ত্ৰটো আপোনালোকে এটা দেখনীয়া হিচাপে ইয়াত উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক এটা সময়ত এই ঐতিহাসিক চিন্তামণি গড়ে আহোম ৰাজ্যক সুৰক্ষা প্ৰদান কৰিছিল কিন্তু এই চিন্তামণি গড় এতিয়া সম্পূৰ্ণৰূপে জহি খহি যাবলৈ আৰম্ভ কৰিছে ৰাজ্যত এটা ব্যাগুম পুৰাতত্ব বিভাগ থকাৰ পাছতো এইদৰে ঐতিহাসিক সমলসমূহৰ এই ধ্বংস সহজভাৱে ল'ব পৰা নাই সাধাৰণ ৰাইজে প্ৰথম কথা হ'ল কি আৰ্কিঅলজিকেল এক্টত যিখিনি বস্তু পৰে সেইখিনিৰ ভিতৰত আমাৰ এই গম্বুজটোৰ গড়টো নপৰে নেকি মই অসম চৰকাৰক সুধিব বিচাৰিছোঁ এই কাৰণে যে অসমত এনেকুৱা কিছুমান কীৰ্তিচিহ্ন আছে যিখিনি কীৰ্তিচিহ্ন আমাৰ অসমীয়া জাতিটোক সুৰক্ষিত হৈ গৈছে অসমীয়া জাতিটোক আজি থিয় হৈ মূৰ দাঙি থিয় হৈ পৰা থাকিব পৰাকৈ এটা ব্যৱস্থা দি থৈ গৈছে আৰু এই গড়সমূহ নথকাহেঁতেন সম্ভৱতঃ আমাৰ অসমখনত বহুকেইটা আক্ৰমণত আমি অসমত তছনছ হৈ গৈছিলোঁ গতিকে মই আজি এটা অনুৰোধ জনাব বিচাৰোঁ যে এই গম্বুজটো সংৰক্ষণ কৰক ভৱিষ্যতৰ প্ৰজন্মই যেতিয়া আমি ইয়াত সুধিব যে এই গম্বুজটোৰ লগতে গড়টোৰ বিষয়ে তেতিয়া অন্ততঃ ইয়াত এটা জানিব পৰাকৈ ইয়াত দুখন ফলক লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক আজি দৌল দেৱালীবিলাকে কীৰ্তিচিহ্ন নহয় আমাৰ কাৰণে কীৰ্তিচিহ্নসমূহ আটাইতকৈ গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্নটো হ'ল যে আমাৰ এই গড়সমূহ কিয়নো এই গড়সমূহে আমাৰ জাতীয় জীৱনৰ সংস্কৃতি সংৰক্ষণ কৰিছিলে জাতীয় জীৱনৰ প্ৰত্যেকটো বস্তু সংৰক্ষণ কৰি গৈছে গতিকে মই আজি অসম চৰকাৰক অনুৰোধ জনাম লাচিতৰ মূৰ্তিটো বনালে নহ'ব দিল্লীত গৈ পেলাই লাচিতৰ দিৱস পাতিলে নহ'ব কিন্তু লাচিত দিৱসৰ লগতে লাচিত মূৰ্তিৰ লগতে কিন্তু এইখিনি কীৰ্তিচিহ্ন তেখেতলোকে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক এতিয়া প্ৰশ্ন হয় এইসমূহ সমল সংৰক্ষণৰ ক্ষেত্ৰত পুৰাতত্ব বিভাগে পৰৱৰ্তী সময়ত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে এনেকৈ ঐতিহাসিক এই সমলসমূহ ধ্বংসৰ গৰাহত পৰিবলৈ এৰি দিব অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক